মাৰ পুৰণি মুগাৰ কাপোৰ এযোৰেৰে এবাৰ বিহু অনুষ্ঠান আৰম্ভ কৰিলোঁ। কাপোৰবোৰ ভাজতে ফাটিলেহেঁতেন, পিন্ধা নহয় যে এইবাৰ ভাবিলোঁ পিন্ধিহে এৰিম। আনহাতে পৰিণীতা মোৰ প্ৰিয় বান্ধৱীয়ে মোক সজাই পৰাই দিছে। দুয়োগৰাকী আমি বিহু ক্ষেত্ৰখনতেই লগ পোৱা আৰু সেই তেতিয়াৰ পৰা একেলগে নচাৰ পৰা আজি তাই মোক সজাই পৰাই উলিয়াই দিয়ালৈকে এক বহু দীঘলীয়া যাত্ৰা। তাই এগৰাকী ভাল মেকআপ আৰ্টিষ্ট আৰু নিজৰ বান্ধৱীক সজাই পৰাই বিহুৰ অনুষ্ঠানলৈ আগবঢ়াই দিয়াটো এটা খুব ভাল লগা কথা। আৰু এনেদৰে সাজি কাচি গৈ অনুষ্ঠানৰ ঠাই পালোগৈ। সৌৱা শ্ৰদ্ধাৰ সীতাৰাণী হাজৰিকা বাইদেউ, পঞ্জিত ককাইদেউ আৰু আমি আটাই মিলি এইবাৰ বিহুৰে বিৰিণা অনুষ্ঠানটোৰ অংশীদাৰ বিচাৰক হিচাপে। সময়ত পৰিণীতাহঁতো গৈ পালেগৈ। সৌৱা ইন্দুৱে ঢেৰ চকী খালী আছে কাৰণে বহিবলৈ জেগা পোৱা নাই। আনহাতে এইবাৰ আমাৰ অনুষ্ঠানত ভূষিকা হিচাপে আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপ। খুব ফূৰ্তিবাজ ছোৱালী এজনী, সৰু ছোৱালী। খুব ভাল লাগিল তাইৰ লগতো কাম কৰি। আৰম্ভ হৈছেহে, আগলৈ আৰু ফূৰ্তি কৰি থাকিম। এনেদৰে আমাৰ অনুষ্ঠান আৰম্ভ হ'ল আৰু ঢোলৰ গুমগুমনিয়ে চৌপাশ কঁপাই তুলিলে আৰু মনৰ ভিতৰত বহাগ আনিলে। আৰু এয়া দেখিছে আজি এজাপ শেষ কৰিলোঁ। কিমানখিনি কাম আমি সম্পূৰ্ণ আজি এজাপ শেষ কৰিলোঁ নে? আজি একদম এজাপ। কিতাবা পৰীক্ষা প্ৰশ্ন এজাপ গোটেই জাপ শেষ কৰিলে নাই? পাৰিলে নাই প্ৰশ্ন? সময় লাগিলে বাৰু। যি কি নহওক, আজি আপোনালোক দুয়োজনৰ লগত মোৰ মানে হিতাবাৰ লগত বিশেষকৈ প্ৰথম অভিজ্ঞতা। কাৰণ তেওঁক বিচাৰকৰ আসনৰ পৰা চিধা মানে এই আসনত লগ পাইছোঁ। কাৰণ তেওঁক মানে সেইটো সময়তে তেওঁ আমাৰ ভুল ত্ৰুটিবোৰ শুধৰাই দিছিলে, যাৰ ফলত আমি আহি এতিয়া এই পৰ্যায় পাইছোঁহি। বহুত বহুত ধন্যবাদ আৰু মৰম যাচি দিছোঁ আপোনালৈ। আৰু নিশ্চয় নিশ্চয় এনেকৈ আগলৈ আশীৰ্বাদ কৰি থাকিব যাতে পাৰোঁ। আৰু ককাইদেউক পুনৰ লগ পাইছোঁ এবাৰ মঞ্চত। কেনেকুৱা লাগিছে? ভাল লাগিছে, মজা। আকৌ লগ পাম তেজপুৰত। চাওঁ অকণমান দাঙি দিয়কচোন। মানে ধুতি দাঙিবলৈহে কৈছোঁ দেই, বেছিকৈ নহয়। অনুষ্ঠানৰ মাজতে ফূৰ্তি তামাচাবোৰ থাকে আৰু ফূৰ্তি তামাচা থাকিলে কাম কৰিও ভাল লাগে। এয়া আমাৰ পণ্ডিত গায়ে ফেশ্বন দিছে। অনুষ্ঠানৰ শেষত ফটো তোলাটো আমাৰ কাৰণে খুব প্ৰয়োজনীয় এটা কামৰ নিচিনা। আৰু আমাৰ মঞ্জিলে আমাক পজ শিকাইছে এনেদৰে দিব লাগে বুলি। যি কি নহওক, ডিব্ৰুগড় অনুষ্ঠানটো খুব ধুনীয়াকৈ কামবোৰ নিয়াৰিকৈ হৈ গ'ল আৰু বহু ফূৰ্তি তামাচাৰে সমাপ্ত হ'ল।